বৰদিনক লৈ সমগ্ৰ বিশ্বতে আজি উখল মাখল পৰিৱেশ। একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে অসমতো। অসমৰ ভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ বৰদিন। বৰদিনক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ গাঁও। গাঁওখনৰ লোকসকলে প্ৰতি বছৰে অতি উলহ মালহেৰে উদযাপন কৰি আহিছে এই বৰদিন। গাঁওখনত প্ৰতি বৰ্ষৰ দৰে এইবেলি অতি ধুমধামেৰে আয়োজন কৰিছে পবিত্ৰ বৰদিন। ধন্যবাদ দিছোঁ আমাৰ মহান ত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক। তেওঁৰ জন্মদিনৰ উপলক্ষে আমাৰ এই গাঁও ১ নং গাঁও ফুলগুৰি মণ্ডলী 1972 চনত আমাৰ স্থাপিত মণ্ডলী। এই তেতিয়াৰে পৰা আমি এই শুভ বৰদিন উদযাপন কৰি আহি আছোঁ। আৰু আজিৰ এই দিন 2024 চনৰ আজি বুধবাৰ 25 তাৰিখ। আজিৰ তাৰিখতো আমি আমাৰ শুভ বৰদিন এই সময়ত আমি উদযাপন কৰিছোঁ। আৰু আহি থকা দিনবোৰতো আমি এই শুভ বৰদিন আমি উদযাপন কৰি গৈ থাকিম। ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। এইটো আমাৰ গোটেই জগতবাসী পাপী মানুহৰ কাৰণে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হয়। আৰু তেওঁ পাপী মানুহৰ কাৰণে কালবাৰী ক্ৰুচত মৃত্যু হয়। আৰু সেই মৃত্যু তেওঁক ৰাখিব নোৱাৰিলে, কিন্তু মৃত্যুক জয় কৰি যি উঠি তেওঁ এতিয়া স্বৰ্গত আছে। আৰু এদিন তেওঁ আহি তেওঁ বিশ্বাস কৰা সকলো জগতৰ মানুহবিলাকক তেওঁ নিজৰ ৰাজ্যলৈ লৈ যাব। সেইটো আমাৰ আশা থাকি তেওঁৰ সেই জন্মদিন আমি উদযাপন কৰিছোঁ। আপোনালোকৰ ইয়াত মুঠ কিমান মানুহে আপোনালোকে এই বৰদিন উদযাপন কৰিছে? আমাৰ এই ফুলগুৰি মণ্ডলীত আমি 550 জন সৰু বৰ মিলি পেলাই আমি এই বৰদিনটো আজিৰ তাৰিখত উদযাপন কৰিছোঁ। এই বৃহত্তৰ যি গাঁওখন, সম্পূৰ্ণ গাঁওখন আপোনালোক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক? হয়, আমাৰ গোটেই গাঁৱতো খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ হয়। ঠিক আছে। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্লোবেল নিউজ।